অসমীয়া সাহিত্যৰ ভূতাতৰা, অসমীয়া চলচ্চিত্ৰ জগতৰ এক উজ্জ্বল নক্ষত্ৰ আৰু অসমৰ শিক্ষা জগতৰ এজন বিশাল ব্যক্তিত্বৰ ব্যক্তি হ'ল ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। এই ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ কালি মৃত্যু দিৱস আছিল আৰু সেইবাবেই তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই মই এটি সৰু ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। কথাটো হ'ল এনেকুৱা, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া কেৱল এজন শিক্ষক, এজন চলচ্চিত্ৰ নিৰ্মাতা বা কেৱল এজন সাহিত্যিকেই নাছিল। তেখেত আছিল এজন সঁচা হিউমেন বিইং। তেখেতৰ ঘৰত কাম কৰা এজন মিস্ত্ৰীয়ে এবাৰ এজন ব্যক্তিক কৈছিল, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ ঘৰত তেখেতে কাম কৰি থাকোঁতে হেনো প্ৰত্যেক দিনেই 10 মিনিট, 15 মিনিট, আধা ঘণ্টা, এঘণ্টাকৈ এনেকৈ বেছিকৈ কাম কৰি দিছিল। যি সময়ত মানুহজনক পে'মেণ্ট কৰিবৰ সময় আহিছিল, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই নিজৰ টোকা বহীখন উলিয়াই আনি মানুহজনে দৈনন্দিন কিমান সময় বেছিকৈ কাম কৰি দিছে তাৰ হিচাপ উলিয়াইছিল আৰু অতিৰিক্তকৈ কাম কৰা যিখিনি সময়, সেই সময়খিনিৰ বিনিময়তো মানুহজনক পইচা দিছিল। ইয়েই প্ৰমাণ কৰে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া সঁচাকৈ এজন মানৱতাবাদী, এজন খুব দৰদী ব্যক্তি আছিল। আৰু এই কথাটোৰ পৰা প্ৰমাণ পোৱা যায় যে মহান ব্যক্তিসকল হঠাৎ সৃষ্টি নহয়, তেখেতসকল সঁচাকৈয়ে জন্ম হয়। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াও তেনেকুৱা এজন ব্যক্তি আৰু আমি গৌৰৱ কৰিব পাৰোঁ যে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া আমাৰ অসম মুলুকত জন্মগ্ৰহণ কৰি ইমান কাম অসমৰ কাৰণে কৰি গৈছে।